আজি ত্ৰিকোণমিতিক অভেদাৱলীকেইটাৰ বিষয়ে জ্যামিতিকেলি বুজাই দিম আৰু এই ত্ৰিকোণমিতিক অভেদকেইটা কেনেকৈ এটা ত্ৰিকোণমিতিক অনুপাত জানিলে অইন ত্ৰিকোণমিতিক অনুলৈ ৰূপান্তৰ কৰিব পাৰি বা প্ৰকাশ কৰিব পাৰি সেই বিষয়ে জনাই দিয়া হ'ব বা বুজাই দিম। গতিকে তোমালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু ভাল লাগিলে তোমালোকে লাইক আৰু শ্বেয়াৰ কৰিবা আৰু নতুন নতুন ভিডিঅ' পাবৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এতিয়া পাছলৈ আহোঁ। ইয়াত আমি তিনিটা ত্ৰিকোণমিতিক অনুপাত পাম। এটা হ'ল sin স্কয়াৰ থিটা প্লাছ cos স্কয়াৰ 1, এটা হ'ব 1 প্লাছ tan স্কয়াৰ থিটা sec স্কয়াৰ থিটা, এটা 1 প্লাছ cot স্কয়াৰ থিটা cos স্কয়াৰ থিটা। এই তিনিটা অভেদ আছে। এই তিনিটা অভেদৰ বিষয়ে বুজাই দিয়া হ'ব। এতিয়া প্ৰথমতে তোমালোকে জানিব লাগিব অভেদনো কি। গতিকে ত্ৰিকোণমিতিক অভেদ হ'ল যে কোনো কোণৰ ত্ৰিকোণমিতিক অনুপাত জড়িত থকা এটা সমীকৰণক ত্ৰিকোণমিতিক অনুপাত বা অভেদ বুলি কোৱা হ'ব যদিহে কোণৰ সকলো মানৰ বাবে সত্য হয়। এই কথা ভালকৈ মনত ৰাখিবা, যদিহে কোণৰ সকলো মানৰ কাৰণে সত্য হয়। এতিয়া প্ৰথমতে মই এতিয়া চাওঁ যে সমীকৰণত তোমালোকে অভেদৰ বিষয়ে পাইছিলা। সমীকৰণ অভেদ কি? যে সমীকৰণ ধৰা আমাৰ সমীকৰণ লিখিলোঁ 2x - 1 = 0 এটা সমীকৰণ আছিল। এইটো এতিয়া অভেদ হ'ব। এইটো সমীকৰণটো হয়েই, ই অভেদ হয় নে নহয় তোমালোকে চাব লাগে। কেনেকৈ চাবা? ইয়াত তুমি ধৰা লেফ্ট হেণ্ড চাইড ল'লা, সাপোজ লেফ্ট হেণ্ড চাইড ল'লা, ইয়াত 2x - 1, ইয়াত তুমি xৰ মান xটো চলক, এই চলকৰ মান এটা লোৱা, তুমি হাফ ল'লা 1, 1 - 1 তুমি 0 পালা। ৰাখে শুদ্ধ হ'ল আমাৰ ৰাইট হেণ্ড চাইড, এইটো সত্য। গতিকে ইয়াত চলকৰ যিকোনো এটা মানৰ কাৰণেহে সত্য হৈছে। বেলেগ মান তুমি ইয়াত লোৱাচোন ব্যৱহাৰ কৰা। ধৰা যদি তুমি 1 ল'লা, 0 নহয়, 2 ল'লে 0 হ'ব নেকি? নহয়। গতিকে আমি গম পালোঁ যে সমীকৰণবিলাক অভেদ হ'ব যদিহে তাৰ চলকৰ এটা নিৰ্দিষ্ট মানৰ কাৰণে সি সত্য হয়। গতিকে চলকৰ এটা নিৰ্দিষ্ট মানৰ কাৰণে সত্য হ'লে এই সমীকৰণ হ'ব। গতিকে তেনেকুৱা ধৰণৰ এটা সময় আৰু লিখিলোঁ x + 1 ধৰা হোল স্কুৱেৰ লিখিলোঁ। এইটো পালা তুমি x² + 2ab + b²। ই এটা হ'ব এটা সূত্ৰ, a + b হোল স্কুৱেৰ সূত্ৰতে হ'ল। এইটো কিন্তু এটা অভেদ হ'ব। আমি জানো যে কিয় অভেদ হ'ব। ইয়াত xৰ মান তুমি 0 বহালা, 0 বহালে তোমাৰ 0 + 1, এই চাইডটোৰ কথা কৈছোঁ, হোল স্কুৱেৰ। এইটো তুমি কি পালা 1 পাবা, এইটো লেফ্ট হেণ্ড চাইড। ঠিক তেনেদৰে ৰাইট হেণ্ড চাইড তুমি বহাই দিয়া। ইয়াতে ধৰ মই ডাইৰেক্ট বহালোঁ 1² 2, এতিয়া আমি xৰ মান 0 বহাইছিলোঁ, 0² 2 × 0 + 1, তুমি কি পাই গ'লা? এইখিনি গোটেই 0 হ'ব, 1 পালা। দুই চাইড সমান হৈ গ'ল। গতিকে xৰ মান তুমি 0 বহালে ই সত্য হ'ল। তেনেকৈ তুমি যদি xৰ মান তুমি চেঞ্জ কৰি থাকা, সাপোজ 1 বহালা, এই লেফ্ট হেণ্ড চাইড তুমি 1 বহালা, এইটো লেফ্ট হেণ্ড চাইড 1 + 1 বহালা, হোল স্কুৱেৰ হ'ল। কি পালা তোমাৰ 2² 4 হ'ল। ৰাইট হেণ্ড চাইড ল'লা, ৰাইট হেণ্ড চাইড তুমি ইয়াতে 1 বহাইছিলোঁ, 1² 2 × 1 1, তুমি কি পাবা 1 + 2 + 1, গতিকে আল্টিমেটলি 4 পালা। দুইটা সমান হৈ গ'ল নহয়, ইয়াতে 4 পালোঁ, ইয়াতে 4 পালোঁ। গতিকে xৰ মান বা চলকৰ মান ইয়াত তুমি যিকোনো সংখ্যা এটা বহালে তুমি দুই চাইড কি পাবা? সমান পাবা। বা চলকৰ যিকোনো মানৰ কাৰণে সত্য হ'লে সেই সমীকৰণবিলাকক অভেদ বুলি কয়। ঠিক আমাৰ ইয়াতো ত্ৰিকোণমিতিটো সেই একেই। ইয়াত sin স্কয়াৰ থিটা cos স্কয়াৰ 1 দিছে, থিটাৰ মান তুমি 0 বহালা, ইয়াত 0 ইয়াত 0 বহালা, তে 1 পাবা। থিটাৰ মান যদি 30 বহোৱা তেতিয়াও তুমি কি 1 পাবা। সাপোজ ধৰ এতিয়া মই লেফ্ট হেণ্ড চাইড ল'লোঁ, তোমালোকে ইয়াত দেখুৱাই দিছোঁ। ধৰ sin স্কয়াৰ থিটা প্লাছ cos স্কয়াৰ থিটা আমাৰ 1 হয়। গতিকে আমি চালোঁ ইয়াত মই sin থিটাৰ মান তুমি 0 ডিগ্ৰী বহালা, 0 বহালা। আকৌ cos স্কয়াৰ ইয়াতো 0 বহালা। গতিকে আমি জানো যে sin 0 ডিগ্ৰী কি হ'ব? আমাৰ 1² তাৰপিছত cos 0 ডিগ্ৰী কি হ'ব? সাপোজ sin 0 ডিগ্ৰী 0 হয়, cos 0 ডিগ্ৰী 1 হয়। গতিকে আমাৰ কি হ'ল? 1 হৈ গ'ল। গতিকে আমাৰ 4 হ'ল। ঠিক তেনেদৰে যে মই থিটাৰ মানটো বদলাই দিওঁ, সাপোজ থিটাৰ মানটো তুমি বদলাই দিলে 30 বহালা,
30 ডিগ্ৰী ইয়াত 30 বহাই দিলা তুমি কি পাবা sin 30 মানে হাফ cos 30 মানে কিমান √3/2 এই প্লাস 2 জানে √3/2 হোল স্কয়ার ইয়াত কি হল 1/4 হ'ব ইয়াত কি হ'ব 3 ইয়াত 4 গতিকে কি পাই গলা গতিকে 4/4 1 so গতিকে আমি দেখা পালো যে থিটাৰ মানবিলা তুমি এইটো ৰেঞ্জত তুমি বহাই গৈ থাকা আমি 0 ডিগ্ৰী থিটাৰ মান আমি এইটোৰ ভিতৰত বহাই গলো 0 মান থিটাৰ মান 0 হ'ব পাৰে 90 হ'ব পাৰে ইয়াৰ মাজৰ সংখ্যা 30 হ'ব পাৰে 45 হ'ব পাৰে তুমি সেইমতে বহাই গৈ থাকা ইয়াৰ থিটাৰ মানটো বহাই গৈ থাকা তেতিয়া তুমি কি হ'বা ৰাইট হেণ্ড সাইড তুমি 1 পাই যাবা ঠিক বাইকেটা একে হ'ব এইটো একে হ'ব তেতিয়া আমি দেখা পালো যে থিটাৰ মানটা চেঞ্জ হৈ থাকিলেও একে হৈ থাকিলেও আমাৰ কি হ'ব ইয়াত 30 আমি বহাই গৈ থাকিলেও আমি ৰাইট সাইডে একে পাম গতিকে এনেকৈ এইবিলাকক ত্ৰিকোণমিতিক অভেদবিলাকক কি হয় সেইকাৰণে এই সমীকৰণটো কিবা ত্ৰিকোণমিতিক অভেদ বুলি ক'ব এতিয়া আমাৰ আহিলে এই ত্ৰিকোণমিতিক অভেদক কেনেকৈ জ্যামিতিকভাৱে প্ৰমাণ কৰিব পাৰি চোৱা যে প্ৰথমতে চোৱা আমি এ বি চি এটা সমকোণী ত্ৰিভুজ অংকন কৰি ল'বা বি কোণটো 90 ডিগ্ৰী বি কোণ 90 ডিগ্ৰী এতিয়া আমি জানো যে পাইথাগোৰাছৰ সূত্ৰটো আমাৰ মেইন পাইথাগোৰাছৰ সূত্ৰ কি আছিল এ বি ইয়াত কি হ'ব এ বি স্কয়াৰ বি সি স্কয়াৰ আৰু অতিভুজ মানে কৰ্ণ এ সি স্কয়াৰ এইটো পাইথাগোৰাছৰ সূত্ৰ লিখি ল'বা লিখি লোৱাৰ পিছত এইটো প্ৰত্যেকটোকে আমি যদি যিহেতু 1 লাগে চোৱা এইটো প্ৰমাণ কৰিব গৈছোঁ ৰাইট সাইড 1 লাগে ইয়াত এ সি স্কয়াৰ হৰণ কৰি দিয়া যে প্ৰত্যেকটোকে আমি এ সি স্কয়াৰ হৰণ কৰি গলো ইয়াক তুমি এ সি স্কয়াৰ প্ৰত্যেকটোকে হৰণ কৰি লোৱা ইয়াকো হৰণ কৰা ইয়াকো হৰণ কৰা হৰণ কৰিলে ইয়াক মই এনেকৈ লিখিব পাৰিম এ বি এ সি হোল স্কয়াৰ লিখিব পাৰিম ইয়াত বি সি আৰু এ হ'ব পাৰে গতিকে ইয়াত ওলাই থোৱা আছে চোৱা এ বি বাই এ চি কি আছে আমাৰ থিটা কোণ সাপেক্ষে এই কোণটো থিটা লৈছোঁ চি কোণটো থিটা কোণ সাপেক্ষে ওলাই থোৱা আছে সাইন থিটা ইজ এ বি বাই এ চি এ বি বাই এ চি মই কি পাব সাইন থিটা লিখিলা ঠিক তেনেদৰে নেক্সটটো কি লিখিব পাৰিবা বি চি বাই এ চি হ'ল কছ থিটা ইজ ইকুৱেল টু 1 গতিকে ইয়াত আহি গ'ল সাইন স্কয়াৰ থিটা প্লাছ কছ স্কয়াৰ থিটা cos square theta is equal to 1 পালা গতিকে আমাৰ প্ৰমাণটো হৈ গ'ল এইটো জ্যামিতিক প্ৰমাণ হৈ গ'ল এইটো ঠিক তেনেদৰে তুমি যদি 1 প্লাছ tan স্কয়াৰ পূৰণ কৰিব বিচাৰা ইফালে sec আছে নহয় sec থাকিলে তুমি cos গতিকে এইটো sec হ'লে যদি sec লাগে তেতিয়া ইয়াত তোমাৰ sec থিটা ইয়াত ওলাই যাব নহয় sec থিটা কি হ'ব তোমাৰ AC বাই BC cos উল্টাটো হ'ব BC টো উল্টি যাব গতিকে ইয়াক তুমি কি কৰিবা এতিয়া এইটো প্ৰমাণ কৰিলে ইফালে ৰাইট হ্যান্ড সাইড কি আছে sec আছে গতিকে তুমি BC ৰে উভয়পক্ষ হৰণ কৰিবা সাপোজ এইটোৱে এক নম্বৰ যেনেকৈ যে হৰণ কৰিছিলো AC স্কয়াৰ ইয়াক আমি এতিয়া উল্টা দিম এতিয়া আমি চেঞ্জ কৰি দিম ইয়াত যে আমাৰ sec আছে না 2 নম্বৰ প্ৰমাণ কৰোঁতে ইয়াত তুমি কি ৰে প্ৰমাণ কৰিবা এইটো গম পাইবা BC BC ৰে সবকে হৰণ কৰি দিবা পাইথাগোৰাছৰ সূত্ৰটো বা এক নম্বৰ উভয়পক্ষক তুমি BC ৰে হৰণ কৰি দিবা BC স্কয়াৰ হৰণ কৰিবা ইয়াতো হৰণ কৰিবা ইয়াকো হৰণ কৰা AC কো হৰণ কৰা ইয়াত কি হ'ব এইটো AB বাই BC হোল স্কয়াৰ হ'ব আৰু ইয়াত একে হ'ল কাটি 1 হ'ল দুটা অনুপাত আমাৰ b স্কয়াৰ একে হ'ল এই অনুপাতটো আমাৰ 1 হ'ব ইয়াত কি হ'ব AC বাই BC যদি আমাৰ এইটো কি হ'ব AB বাই BC এইটো AB বাই BC গতিকে আমাৰ লম্ব বাই ভূমি হ'ল গতিকে 3 হ'ব এইটো 3 প্লাস 1 আছে আৰু এইটো কি আমাৰ ওলাই থোৱা আছে না sec হ'ব AC বাই BC sec স্কয়াৰ থিটা গতিকে আমাৰ হৈ গ'ল 1 প্লাস tan স্কয়াৰ থিটা ইজ ইকুৱেল টু sec স্কয়াৰ থিটা এইটো প্ৰমাণ আমি
কৰিলোঁ ঠিক তেনেদৰে এইটো তোমালোকে পাৰিবা এইটো পাৰিবা প্ৰচেছ আছে প্ৰচেছ থাকিলে তুমি ইয়াৰ পৰা প্ৰচেছটো ইয়াৰ পাৰিবা এইটো প্ৰচেছ থিটা কি হ'ব এ চি বাই এ বি হ'ব গতিকে ইয়াত আমি এ বিৰে উভয়পক্ষ হৰণ কৰিম 1 নম্বৰ হৰণ কৰিলে ঠিক তেনেদৰে এইটো তোমালোকে নিজে ওলাই ল'বা এইটো ওলাই যাব গতিকে মই দুটা দেখুৱাই দিলোঁ 3 নম্বৰটো নিজে কৰি চাবা আৰু পাঠ্যপুথিত আছেই পাৰিবা এতিয়া এইবিলাকৰ সহায়ত এই যে ৰেচিঅ' কেইটাৰ সহায়ত তোমালোকে এই ৰেচিঅ' কেইটা যে পালা এই ৰেচিঅ' কেইটাৰ পৰা তুমি কেইটামান ৰেচিঅ' নিজে উলিয়াই যাবা ধৰা এটা 1 নম্বৰ sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল 1 দিয়া আছে ইয়াৰ পৰা মোক কিবা কাৰণে sin স্কয়াৰ থিটা মোক দৰকাৰ হ'ল তেতিয়া 1 মাইনাস এই প্লাস টু মাইনাস cos স্কয়াৰ থিটা তাৰ পিছত sin থিটা কি হ'ব বৰ্গমূল লোৱা 1 মাইনাস cos স্কয়াৰ থিটা তুমি sin থিটা কিহত প্ৰকাশ কৰিলা cos থিটা প্ৰকাশ কৰিব পাৰিবা তেনে ইয়াত cos থিটা হয় √1 মাইনাস sin স্কয়াৰ থিটা এইটো প্ৰকাশ কৰিব পাৰিলা ঠিক তেনেদৰে তুমি ধৰা তোমাক 2 নম্বৰটো উঠাও 2 নম্বৰটো আছে 1 প্লাস tan স্কয়াৰ থিটা sec স্কয়াৰ থিটা ইয়াত তোমাক ধৰ দৰকাৰ হ'ল চাব sec থিটা লাগে √1 প্লাস tan স্কয়াৰ থিটা এইটো দৰকাৰ হ'ল ইয়াত কেনে কিবা কাৰণে তোমাক ধৰ tan থিটা স্কয়াৰ থিটা লাগে তেতিয়া এই 1 টো লৈ যোৱা sec স্কয়াৰ থিটা -1 হ'ব tan থিটা লাগে তোমাক প্ৰকাশ কৰিবলৈ tan থিটা sec থিটা কি হ'ব sec থিটা sec স্কয়াৰ থিটা -1 হ'ব গতিকে আৰু ধৰ এইটো মই ইফালে লৈ গ'লো এটা ইম্পৰ্টেন্ট হ'ব sec স্কয়াৰ থিটা মাইনাস এইটো মই ইফালে লৈ গ'লো tan স্কয়াৰ থিটা ইকুৱেল 1 হ'ব এইবিলাক হয়তো পৰীক্ষাত দৰকাৰ হয় কাৰণ পৰীক্ষাত কেতিয়াবা এনেকুৱা ধৰণৰ অংক এটা দি দিয়ে তোমালোকক যে 9 sec স্কয়াৰ থিটা মাইনাস 9 tan স্কয়াৰ মান কিমান এনেকৈ উলিয়াব দি পৰীক্ষাত সাপোজ হয় পিছত মই দেখুৱাই দিম এইটো ধৰ ইয়াতে দেখুৱাই দিছোঁ এটা অংক ধৰ পৰীক্ষা দিলে এটা কুৱেশ্যন এটা এনেকৈ দিলে যে 9 sec স্কয়াৰ থিটা কিতাপত আছে এইটো চাবা মাইনাস tan স্কয়াৰ থিটা ইয়াতে মই 9 টো এনেকৈ দিছোঁ 9 ইয়াতে 9 টা লগাই দিম ইয়াৰ ভ্যালু কিমান হ'ব 9 টো কমন লৈ আহিবা sec স্কয়াৰ থিটা মাইনাস tan স্কয়াৰ থিটা আনিলা 9 পুৰা যদি 1 বলাই দিবি 9 হ'ল গতিকে এনেকুৱা অংক তোমালোকে আহি পাবা তোমালোকৰ পাঠ্যপুথিত আছে এনেকুৱা অংক 9 কমন লৈ আহিলে sec স্কয়াৰ থিটা মাইনাস tan স্কয়াৰ থিটা 1 বহালা 9 বহালা এতিয়া এইটো ওলাব আৰু কেতিয়াবা তোমালোকক ইয়াৰ পৰা এনেকৈও দিব পাৰে এনে পৰীক্ষাত মান ল'ব দিয়ে ধৰ এনেকৈ sin স্কয়াৰ কিবা এটা মান দিলে ধৰ 110 ডিগ্ৰী প্লাস cos স্কয়াৰ দিলে 110 ডিগ্ৰী এই পৰীক্ষাত সুধিয়ে দিয়ে ইয়াৰ মান কিমান টেনচাৰ হ'ব এইটো 1 হ'ব যেহেতু sin স্কয়াৰ থিটা cos স্কয়াৰ থিটা এইটো এংগুলটা একে আছে এংগুলটো পোৱা নাই যদি ডাঙৰ এইবিলাক ক্লাছত পোৱা যাব এংগুলটা গতিকে উত্তৰ কি হ'ব 110 জাগালৈ উত্তৰ 1 হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে পাবা কিন্তু ইয়াৰ পৰা তেনেকৈ আনিব পৰা তোমালোকে ইয়াৰ পৰা তুমি আনিব পৰা 3 নম্বৰটো ধৰ 1 প্লাস cos স্কয়াৰ থিটা ইকুৱেল cos স্কয়াৰ থিটা এইটো পাইছো ইয়াতে ঠিক কেনেদৰে তুমি ধৰ cos স্কয়াৰ থিটা লাগে তেতিয়া তুমি ইয়াত স্কয়াৰ উঠাই দিও cos থিটা লাগে √1 প্লাস cos স্কয়াৰ হ'ব গতিকে cos থিটা cot থিটা প্ৰকাশ হৈ গ'ল ঠিক তেনেদৰে ধৰ তুমি cot লাগে cot থিটা লাগে cot থিটা লৈ √1 দিলা 1 টো ইফালে লৈ গ'লা গতিকে cos স্কয়াৰ থিটা -1 গতিকে cot থিটা cos থিটা প্ৰকাশ কৰা হ'ল এদিকে তোমাৰ যি দৰকাৰ হয় ইয়াৰ পৰা পাৰিবা আৰু এইটোতে লাগে cos স্কয়াৰ থিটা এই কোটটো ইফালে লৈ গ'লো -cot স্কয়াৰ ইকুৱেল কি হ'ব 1 হ'ব সেই আগৰ নিচিনা হ'ল এইটো নিচিনা হ'ল এতিয়া এনেকৈ ধৰা তুমি উলাই গৈ থাকিব পাৰিবা তোমালোকৰ অসুবিধা একো নাই গতিকে
মই জানো এনেকৈ এইখিনি তোমালোকে জানিলে তোমালোকৰ যেতিয়া কিছুমান অংক দিবৰ হয় এটা অংক মই জাষ্ট লিখি দিছোঁ কুৱেশ্যন এটা দিলোঁ কুৱেশ্যন এনেকৈ এটা কুৱেশ্যন দিলোঁ ধৰ সাইন থিটা টেন থিটাত প্ৰকাশ কৰা বুলি ক'লে টেন থিটাত প্ৰকাশ কৰা এই অংকটো ইয়াৰ লগত তুমি জানিব লাগিব যে সাইন থিটাক আমি টেন থিটা আনিব লাগিব গতিকে আমি সাইন থিটা টেন থিটা কি কৰিম সাইন থিটা লিখিলোঁ ঠিক আমি ইয়াত দেখা গ'ল যে আমি যদি কছৰ মানটো উলিয়াই ল'ব পাৰোঁ ইয়াৰ পৰা তেতিয়াহ'লে অংকটো সহজ হ'ব গতিকে ইয়াৰ সাইন থিটাক আমি কছত উলিয়াই ল'ব পাৰোঁ কছত উলিয়াব লাগিলে মই কি কৰিব এনেকৈ লিখিব পাৰা তুমি সাইন থিটা বা কস থিটাটা পূৰণ কৰিব ইনটু ইয়াতে এটা কস থিটা পূৰণ কৰিব কাৰণ এই কস কস কটা গ'ল সাইন থিটা থাকিল ইটো মানে পাই গ'লা টেন থিটা ঠিক আছে আকৌ আমাৰ কস থিটা লাগিব কস থিটাটো মই এতিয়া আমি কস থিটা মানে মই কি লিখিব পাৰোঁ 1/6 লিখিব পাৰোঁ এতিয়া ইয়াত টেন থিটা ওপৰত থাকিল তলত থাকিল সেক থিটা এই আমাৰ টেন থিটাটো প্ৰকাশ কৰিব লাগিব টেনত প্ৰকাশ কৰিব লাগিব চাই যাবা সাইনত টেনত প্ৰকাশ কৰিব টেনটো এটা ভাঙিব নালাগে সেকটো তুমি অলৰেডি আমি পাই যাম এইটো চা সেক থিটা মই ওলাইছিলোঁ সেক থিটা মানে কি আছিল √1 + tan স্কয়াৰ থিটা গতিকে আমাৰ সম্পূৰ্ণ প্ৰকাশ কৰা হৈছে সাইন থিটাত টেন থিটা প্ৰকাশ কৰা হ'ল তেনেকুৱা ধৰণৰ অংক দিব পাৰে তোমালোকে চেষ্টা কৰিবা এনেকুৱা প্ৰকাশ কৰাবিলাক নিজে নিজে উলিয়াব চেষ্টা কৰিবা তেতিয়া তোমাৰ সুবিধা হ'ব গতিকে আজিলৈ মই ইমানতে সমাপ্ত কৰিলোঁ ইয়াতেই সমাপ্ত কৰিলোঁ তোমালোকে নেক্সট ভিডিঅ'টো চাবা ইয়াৰ পিছৰখিনি কৰি দিয়া হ'ব